हेलो स्टूडेंट्स, आज आमी क्लास 9 जी मेन टेक्स्ट बुक इंग्लिश तार प्रथम लेसन तो आसामिज ट्रांसलेशन करें। तुम्हारे जो आमार अन्य भिडिओखिनि चोवा ना तुम्हारे आमार चेनेलत गई चाई लब पारिबा। तो बोला आज आमी क्लास तो स्टार्ट करूँ। आमार प्रथम लेसन द फान दे हेड। यार आगत आमी यार अलप काहानी भाग आलोचना करिसिलो। এইখন কাহিনী ভাগ আলোচনা কৰা হৈছে। তোমালোকে যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাই ল'ব পাৰিবা। তো ব'লা আজি আমি প্ৰথম লেসন এয়া আমি ডিসকাস কৰোঁ। দ্য ফান দে হেড। বিফোর ইউ ডিড, তুমি পঢ়াৰ আগত দ্য ষ্টৰী উই শ্যাল ৰিড ইজ সেট ইন দ্য ফিউচাৰ। সাধুটো যিটো আমি পঢ়িম সেয়া ভৱিষ্যতৰ, মানে আমি যিটো সাধু পঢ়িম এই সাধুটো ভৱিষ্যতৰ কাহিনী ভাগ ভৱিষ্যতৰ মানে when books and schools as we now know them will perhaps not exist. When books and schools as we know, যেতিয়া নেকি আমি এতিয়া জনা যিবোৰ স্কুল বা কিতাপ সেইবোৰ ভৱিষ্যতত হয়তো নাথাকিব পাৰে। How will children study them? তেতিয়া ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়িব? The diagram below may give you some ideas. তলৰ কিছুমান ডায়াগ্ৰাম দিছে যিটো আমাক কিছুমান কি দিব পাৰিব, ধাৰণা দিব পাৰিব। In pairs জোৰকৈ discuss 3 things that you like best your school and 3 things about your school that you would like to change. In pairs জোৰকৈ discuss 3 things, তিনিটা বস্তু আলোচনা কৰিব কৈছে। that you like best, যেটো তুমি বহুত ভাল পোৱা, about your school, তোমাৰ স্কুলৰ বিষয়ে, and আৰু 3 things, তিনিটা বস্তু about your school, তোমাৰ স্কুলৰ বিষয়ে, যে you would like to change, আৰু তুমি পৰিৱৰ্তন কৰিব বিচৰা বা ইয়াক সলনি কৰিব বিচৰা। write them down, ইহঁতক কি কৰিব কৈছে, লিখি ল'ব কৈছে। ওকে, ইমানলৈকে তোমালোকে বুজি পাইছা? ঠিক আছে। Have you ever read words on a television or computer screen? Have you ever read words on a television or computer screen? তুমি কেতিয়াবা দূৰদৰ্শন বা কম্পিউটাৰ যিখন পৰ্দা সেইখন পৰ্দাত কিতাপ words শব্দ পঢ়িছানে? Can you imagine a time when all books will be on computers? Can you imagine, তুমি অনুমান কৰিব পাৰানে যে সময়ত সকলোবোৰ কিতাপ will be on computer, ক'ত থাকিব? কম্পিউটাৰত থাকিব। And there will no books printed on paper. And there will no books printed on paper. আৰু সেই সময়ত কোনো কিতাপে কি নহ'ব? ছপোৱা নহ'ব। Would you like such books better? তুমি সেইবোৰ কিতাপ ভাল বুলি ভাবানে? Number 1, Margie even wrote about it that night in her diary. মাৰ্জিয়ে সেইদিনাখন ৰাতি, কোনদিনাখন ৰাতি? On the page headed 17th May 2157, মাৰ্জিয়ে 17 মে 1957 চনত তেওঁৰ ডায়েৰীত সেই ৰাতি কি লিখিছিল? এইটোৰ বিষয়ে লিখিছিল। She wrote, কি লিখে? Today Tommy found a real book. আজি টমিয়ে কি পাইছে? এটা প্ৰকৃত কিতাপ পাইছে। ওকে,
ইট ৱাজ ভেৰি অল্ড বুক, এইটো বহুত পুৰণা কিতাপ আছিল। মাৰ্জিছ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট when he was a little boy his grandfather মাৰ্জিছ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড ডেট মাৰ্জিৰ যি ককা সেই সময়ত কৈছিল যে হি ৱাজ এ লিটিল বয়, যেতিয়া তাই সৰু আছিল, মানে তাৰ ককাৰ খকু সৰু আছিল, যেতিয়া মাৰ্জিৰ ককা সৰু আছিল তেতিয়া তাৰ ককা দেউতাই কি কৰিছিল told him, তাক কৈছিল, তাৰ ককাই কৈছিল মানে told him that there was a time, সেই সময়ত when all stories were printed on paper, সেই সময়ত সকলোবোৰ কাহিনী কিহত প্ৰকাশিত হৈছিল, ছপোৱা হৈছিল, পেপাৰত ছপোৱা হৈছিল। তো আজি আমি ইমানলৈকে ট্ৰান্সলেট কৰিছোঁ আৰু নেক্সট কাহিনী ভাগ 2 দিনৰ ভিতৰত মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু এইখিনি যদি তোমালোকে বুজা নাই তো এই ভিডিঅ'টো 2 এবাৰ আকৌ টানি চাই ল'বা। তো আজিৰ কাৰণে ইমানে, গুড নাইট।